গাঁৱৰ কোনগৰাকী বিধৱা মানুহে অৰুণোদয় পোৱা নাই বোলে মই পোৱা নাই প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰত পোৱা নাই বোলে মই পোৱা নাই নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে এটা ডাঙৰ নিউজ লৈ আহিছো ডাঙৰ খবৰ এটা লৈ আহিছো যিসকলে অসমৰ দৰিদ্ৰ বা দুখীয়া লোক আছে তেওঁলোকৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ডাঙৰ ঘোষণা কৰিছে যে এই অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল দুখীয়া লোক আছে যিসকলে সরকারি আঁচনি লাভ কৰা নাছিলে তেওঁলোকক ঘৰে ঘৰে গৈ সরকারি আঁচনি প্ৰদান কৰিব এটা ঘৰে ঘৰে গৈ এই সরকারি আঁচনি কেনেকৈ প্ৰদান কৰিব আৰু আপোনালোকে কেনেকৈ লাভ কৰিব কি আঁচনি সকলোবোৰ তথ্য আজি আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে দিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিব যাতে আপোনালোকে গম পায় যে নেক্সট ষ্টেপত যেতিয়া নেক্সট যেটা ইনফরমেশন আহে তেতিয়া হলে আপোনালোকে গম পাব যে সরকারি কি ইনফরমেশন আহি আছে বা সরকারি কি আঁচনি আপোনালোকক প্ৰদান কৰিছে এই সকলোখিনি আপোনালোকে জানিব পাৰিব তাৰ লগতে মই সকলোৱে আৰু এটা ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে ফেসবুক পেজত চাই আছে তেতিয়া হলে ফেসবুক পেজটো ফলো কৰিব এতিয়া সব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা ডাঙৰ ঘোষণা কৰিছে সেপ্টেম্বৰ মাহৰ পৰা আপোনালোকক এই আঁচনিসমূহ ঘৰে ঘৰে গৈ প্ৰদান কৰিব এতিয়া ঘৰে ঘৰে গৈ আপোনালোকে কি আঁচনি প্ৰদান কৰিব এক নম্বৰ হৈছে চাক অৰুণোদয় যিসকল দুখীয়া লোকে অৰুণোদয় লাভ কৰা নাই তেওঁলোকক অৰুণোদয় ঘৰে ঘৰে গৈ আপোনালোকৰ যি সরকারি মানুহ আছে সেই সরকাৰৰ মানুহে গৈ ঘৰে ঘৰে গৈ সার্ভে কৰি তেতিয়া আপোনালোকক সেই অৰুণোদয় আঁচনি প্ৰদান কৰিব তাৰ পিছত যদি তেওঁলোকে বিধৱা মানুহ আছে যদি বিধৱা মানুহসকলে যদি বৃদ্ধ পেঞ্চন পোৱা নাই বা তেওঁলোকে যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক সেই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব তাৰ পিছত ৰেশন কাৰ্ড যদি যিসকল দুখীয়া লোক আছে তেওঁলোকে যদি ৰেশন কাৰ্ড লাভ কৰা নাই তেতিয়াহলে সেই তেওঁলোকক ৰেশন কাৰ্ড প্ৰদান কৰিব যিসকল সরকারি ঘৰ লাভ কৰা নাই তেওঁলোকক সরকারি ঘৰ প্ৰদান কৰিব তাৰ লগতে যদি আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰা নাই যিসকলে আয়ুষ্মান ভাৰতৰ জৰিয়তে যে 5 লাখ কোটি টকা বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব পাৰে তাৰ কাৰণে সরকাৰে এই বিনামূলীয়াকৈ তেওঁলোকক এই আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব তাৰ লগতে যি পিএম কিষাণ আছে যিসকল খেতিয়ক আছে তেওঁলোকে যদি পিএম কিষাণৰ ধন পোৱা নাই বা পিএম কিষাণৰ আঁচনি তেওঁলোকে অন্তৰ্ভুক্ত হোৱা নাই তেতিয়াহলে তেওঁলোকে এই পিএম কিষাণৰ টকাও পিএম কিষাণৰ আঁচনি তেওঁলোকক প্ৰদান কৰিব গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ যেটো সম্পূৰ্ণ তথ্য আপোনালোক দিবলৈ চেষ্টা কৰি আছো তাৰ লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কি কৈছে আপোনালোকে নিজে সেপ্টেম্বৰ মাহত 15 দিন অসম চৰকাৰখনে গোটেই গাঁৱত থাকিব সেপ্টেম্বৰ মাহত আমাৰ সকলো মন্ত্ৰীয়ে 15খনকৈ গাঁৱত ৰাতি থাকিব সাৰ্কিট হাউস আইবি নহয় আমি 15খনকৈ গাঁৱত আমি থাকিম মুখ্যমন্ত্ৰীও 15খন গাঁৱত থাকিব আৰু আমি গাঁৱত তালিকালৈ মানুহক সুধিম যে সকলোৱে ৰেশন কাৰ্ড পাইছে নে নাই যিকেজনে ক'ব আমি ৰেশন কাৰ্ড পোৱা নাই তেওঁলোকৰ নাম আমি লিখি আনিম তেওঁলোকক আমি ৰেশন কাৰ্ড দি দিম বোলে গাঁৱৰ কোনগৰাকী বিধৱা মানুহে অৰুণোদয় পোৱা নাই বোলে মই পোৱা নাই বোলে গাঁৱৰ কোনগৰাকী মানুহে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰত পোৱা নাই বোলে মই পোৱা নাই বোলে কোনগৰাকী কৃষকে কৃষক সন্মান নিধি পোৱা নাই বোলে মই পোৱা নাই থকাৰ সময়ত আমি স্কুলখনত যাম যে গাঁৱৰ এলপি স্কুলখনত ডেস্ক বেঞ্চ আছে নে নাই লাইট আছে নে নাই অংগনবাদী কেন্দ্ৰটোত যাম যে অংগনবাদী কেন্দ্ৰটোৰ অৱস্থা খুব বেয়া ইয়াক আমি বনাব লাগিব আৰু আমাৰ লগত প্ৰায় 5000 সিলেক্টেড গভৰ্নমেন্ট অফিচাৰে 7খনকৈ গাঁৱত যাব 5000 সিলেক্টেড গভৰ্নমেন্ট অফিচাৰে গাঁৱত যাব আৰু সেই 15 দিন আমি আমাৰ গোটেই সৰকাৰখন আমি গাঁৱলৈকে লৈ যাম হি 15 সেপ্টেম্বৰ পৰা 30 সেপ্টেম্বৰো হ'ব পাৰে আমাৰ ট্ৰি প্লান্টেশনৰ দিন এটা ঠিক কৰিব লগা কাৰণে আজি আমি ডেটটো কৰা নাই কাৰণ আমাৰ এদিন ট্ৰি প্লান্টেশন আছে 1 কোটি গছ পুলি ৰোৱা সেই কাৰ্যসূচীটো আছে কিন্তু সেপ্টেম্বৰ মাহৰ 15টা দিন সমগ্ৰ সৰকাৰখন গাঁৱত থাকিব আৰু প্ৰত্যেকখন গাঁৱত ৰাস্তা আছে নে নাই বহুত মানুহে কয় আপোনালোকে টিভিত দেখুৱাই থাকে যে ৰাস্তা নাই আমি বহুত সময়ত ৰাস্তা দি আছো অথচ মানুহৰ তাত ৰাস্তা নাই কোনোবা গাঁৱত এখন দলং খুব প্ৰয়োজন গাঁওখনত আমি দলং বনোৱা নাই অথচ আমি গুৱাহাটীতে পইচা দি গৈ আছো অথচ এখন দলঙে মানুহৰ জীৱন পৰিৱৰ্তন কৰি পেলাব পাৰে কোনোবা গাঁৱত আমি দাবী কৰি আছো যে আমি ইলেক্ট্ৰিচিটি সকলো গাঁৱতে দিছো কিন্তু তাত ইলেক্ট্ৰিচিটি যোৱাই নাই গতিকে যিখিনি আমি দাবী কৰি থাকো সেই দাবী কৰা কথাখিনি বোলে যি গাঁৱতে 500 মানুহ আছে তাতে আমি ৰাস্তা বনাইছো কিন্তু বনাইছো নে নাই আমিতো নাজানো
গতিকে এটা হ'ল ব্যক্তিগত সেচুৰেশন, এটা হ'ল ভিলেজ সেচুৰেশন। ব্যক্তিগত আমি 15টা আঁচনি আমাৰ আছে যি প্ৰত্যেকে পাব লাগে। প্ৰত্যেকে মানে অল উইডোজ উড গেট এ অৰুণোদয়। এটা পাইছে নে নাই? বহুত গাঁৱতো দুখীয়া মানুহ লিষ্ট বনাওঁতে নাপায়। গতিকে চৰকাৰী নিৰ্দিষ্ট দ্য বেষ্ট গভৰ্ণমেণ্ট অফিচাৰ আমি সিলেক্ট কৰিম যি 5000 ইঞ্জিনিয়াৰ হ'ব পাৰে, ডাক্তৰো হ'ব পাৰে, ACSও হ'ব পাৰে, টিচাৰো হ'ব পাৰে। 5000 যি আমাৰ বেষ্ট গভৰ্ণমেণ্ট অফিচাৰ আছে তেওঁলোকক আমি 4 বা 5খনকৈ গাঁও দিম। মন্ত্ৰী, MLA, MP বিৰোধী পক্ষই যোগ দিলে যোগ কৰিব পাৰিব, কোনো তাত আমি পলিটিকেল কৰা নাই। আমি ইয়াতে 15খনকৈ লম ৰাজনীতি কৰা ব্যক্তিসকলে, যিখিনি আমি। আৰু ইয়াত চিফ সেক্ৰেটাৰীও এদিন গাঁৱত থাকিব, তেওঁ 3 দিন পাব। যিকোনো প্ৰিন্সিপাল সেক্ৰেটাৰী গাঁৱত থাকিব, তেওঁ 3 দিন পাব। প্ৰথমবাৰৰ বাবে গাঁৱত ইমান অফিচাৰ ৰাতি থাকিব। আৰু ৰাতি নাথাকাকৈ কোনো আহিব নোৱাৰে, কোনো IBত থাকিব নোৱাৰিব, কোনো বাংলোত থাকিব নোৱাৰিব, গাঁৱৰ ৰাইজে য'ত ৰাখে তাতে থাকিব। আৰু আমি 15 দিন আমাৰ কাৰণে, অফিচাৰৰ কাৰণে 3 দিন। আৰু অল 28,000 সেন্সাস ভিলেজ, ৰেভিনিউ ভিলেজটো মই কোৱা নাই কিয়, বড়ো বা কাৰ্বি আলঙত ৰেভিনিউ ভিলেজৰ সমস্যা আছে, কিন্তু সেন্সাস ভিলেজ চবতে আছে। গতিকে আমি সেন্সাস ভিলেজত আমি টাৰ্গেট কৰিছোঁ ইউনিট হিচাপে। আৰু মই ভাবোঁ যে এই কামখিনি কৰিলে বহুত ৰাইজৰ উপকাৰ হ'ব। আৰু নেক্সট 3 বছৰ বা 2.5 বছৰ আমাৰ চৰকাৰৰ প্লেনিং প্ৰচেছটোকো আমি ঠিক কৰিব পাৰিম। যে ৰাস্তা এখন MLA লিষ্ট লৈ আহিছে, আমি এপ্ৰুভ কৰি দিছোঁ, কিন্তু ডাঙৰ গাঁৱৰ ৰাস্তাটো হোৱাই নাই, হৈছে যদিও বেয়া হৈ আছে। গতিকে সকলো ডিপাৰ্টমেণ্টৰে ৱেব পৰ্টেল থাকিব, তাতে তেওঁলোকে যিখিনি ইনভেষ্টিগেটৰ হ'ব, যেনেকৈ আমি গুণোৎসৱ কৰোঁ, ৰিপৰ্টটো তেওঁলোকে থ্ৰু IT দি দিব। আমি ইয়াতে ডাউনলোড কৰিম যে অমুক কেইজন বৃদ্ধ মানুহে বৃদ্ধ পেঞ্চন পোৱা নাই, অমুক কেইজন বিধৱাই অৰুণোদয় পোৱা নাই, অমুক কেইজন ব্যক্তিয়ে ৰেচন কাৰ্ড পোৱা নাই। তেনেকৈ আমি 15টা আমি পইণ্ট ঠিক কৰিম য'ত আমি দিব পাৰোঁ এজনো বাদ নপৰাকৈ। আৰু গাঁৱৰ 15টা পইণ্ট ঠিক কৰিম যে এইখিনি বস্তু গাঁৱত আছে নে নাই। এই এটা আমি উদ্ভাৱনী আঁচনি এটা আমি ল'ব খুজিছোঁ। আৰু 5,000 to 6,000 গভৰ্ণমেণ্ট অফিচাৰ ইনভলভ হ'ব, আমি সকলো ইনভলভ হ'ম। আৰু ইভেন মুখ্যমন্ত্ৰীও 15 দিন 15 ৰাতি গাঁৱতে থাকিব।